ইমপ্ৰেশ্যনটো বাঢ়াওক, ৰিচটো বাঢ়াওক। আপোনাৰ কিমান হৈ আছে ইমপ্ৰেশ্যন সেইটো চাওক কেলকুলেট কৰি। আজি মহিলাসকল আপোনালোক মোৰ কথা শুনিবনে? ডাঙৰ মানুহ হ'বা চাইনে? ভাল, ৰ'বা মই কৈ আছোঁ। হেল্ল' ফ্ৰেণ্ড, মোৰ চেনেলটোত আপোনালোক সকলোলৈ স্বাগতম জনালোঁ। চ' ফ্ৰেণ্ড, আজি মই বেলেগ এটা মটিভেশ্যনেল স্পীচ লৈ আহিছোঁ সকলো মহিলাসকলৰ বাবে। তো মহিলাসকলে যদি মোৰ ভিডিঅ'টো চাই আছে প্লিজ ধ্যান দিব। মহিলা যেতিয়া নেকি এখন ঘৰত বিয়া হৈ আহে বেলেগৰ ঘৰৰ পৰা আন এখন ঘৰলৈ, তেতিয়া তাক লক্ষী মানা যায় আৰু গোটেই ঘৰখনৰ সমস্ত দায়িত্ব তাৰ ওপৰতে পৰি যায়। তেতিয়া সেই দায়িত্বটো পালন কৰিব লগা তাই হৈ যায়। এনেকুৱা আমাৰ সমাজত মহিলা আছে যে বহুত অভাৱত থাকে, তথাপিও সেই মহিলাজনীয়ে কি অভাৱ অনুভৱ নকৰে, যিহেতু তাৰ লগত এজন সকলো সময়তে থিয় হৈ থাকে। কোন? সেইজন হ'ল নিজৰ হাজবেণ্ড। কাৰণ ঘৰ এখনত শান্তি অশান্তি সকলো আছে, তাকেতো কয় হেপী ফেমিলি। হাঁহি কাজিয়া ধেমালি সকলোৰ মাজতে যেতিয়া নেকি চলি যায়, মিছ আণ্ডাৰষ্টেণ্ডিং বোলাটো বুজিব পাৰি, তাকেতো কয় হেপী ফেমিলি। গতিকে মহিলা এনেকুৱা নাৰী হ'ব লাগে যে আনৰ হাঁহি আৰু ধেমালি কাজিয়া সকলোখিনি যাতে নিজৰ মাইণ্ডটোত সোমাই লৈ বুজাব পাৰিব লাগে বা বুজি ল'ব পাৰিব লাগে। সেই তেতিয়া হেপী ফেমিলি, সুখী পৰিয়াল। এতিয়া মই বিজনেছৰ কথা আৰম্ভ কৰোঁ। সিদিনাখন মোক এজনী তাৰমানে মহিলাই সুধিলে যে দাদা এটা ভাল বিজনেছ কৰিব ইচ্ছা গৈছে, কি বিজনেছ? তাই ক'লে কি এখন দোকান খুলিব ইচ্ছা গৈছে। আচ্ছা কিমান টকাৰে? মই সুধিলোঁ। তাই ক'লে মেক্সিমাম 10,000 মান টকা আছে, সেই টকা দি মই কেনেকৈ দোকান এখন খুলিব পাৰোঁ? তেতিয়া তাইক মই ক'লোঁ 10,000 টকা দিতো একচুৱেলি দোকান খুলিব নোৱাৰি, তথাপিও পাৰি যদি তুমি ভাল মানুহ হ'ব গৈছা, ডাঙৰ মানুহ হ'ব গৈছা। তাই ক'লে অ'কে ঠিক আছে, কৈ দিয়াচোন দাদা। তেতিয়া মই ক'লোঁ যেতিয়া নেকি তুমি দোকান এখন খুলিবা, দোকানৰ এটা ফৰ্মুলা মানে জনা উচিত। প্ৰথম অৱস্থাত যেতিয়া নেকি আমি অংক শিকিছিলোঁ স্কুলত, 1ৰ পৰা 10ত লাগি মাতিছিলোঁ, হয় না? তাৰপিছত 1 1 2 বুলি সেনে যোগ শিকিলোঁ, তাৰপিছত পূৰণ শিকিলোঁ, এনেকুৱা তাৰমানে সম্পূৰ্ণ শিকি যাইছোঁ। ঠিক তেনেকৈ দোকান এখন যেতিয়া নেকি আপুনি বনাবা, সেই দোকানখনৰ বিষয়ে আপুনি জানিব লাগিব আৰু সেইখিনি জানোতে মেক্সিমাম আপোনাৰ 6 মাহ লাগিবই। আৰু সেই 6 মাহটোত আপুনি 10,000 টকা ইনভেষ্ট কৰি হেনে ডাঙৰ মানুহ হ'ব নোৱাৰে। যিহেতু সেই 10,000 টকাত আপুনি বহুতখিনি শিকিব পাৰিব, আপোনাৰ ভৱিষ্যত সলনি হৈ যাব পাৰে 5 বছৰ পাছত যদি সেইখিনি কৰে আপুনি। তো মহিলাজনীক ক'লোঁ প্ৰথমতে তুমি দোকানখন বনাই লোৱা যেনেকৈ নহওক, কিন্তু মানুহক যাতে ব্যৱহাৰ তোমাৰ ভাল হয়, যে দোকান এখন দিলে মানুহৰ লগত কেনেকুৱা কথা ক'ব লাগিব নালাগিব সকলো জানিব লাগিব। তাই কৈছে হয় জানো। তেতিয়া মই ক'লোঁ তেতিয়াহ'লে তুমি এখন দোকান ধুনীয়াকৈ বনাই শ্বপিং কৰা, শ্বপিং কৰি হেনে ধুনীয়াকৈ মানে দোকানখন দিয়া। তাই ক'লে ঠিক আছে। এনেকুৱা কৰি হেনে তাই 6 মাহ হৈ গ'ল ছাকচেছফুলি দোকানখন দি আছে বৰ্তমান, কিন্তু ধনৰ ছাকচেছফুল হোৱা নাই, এক্সপিৰিয়েঞ্চ ছাকচেছফুল। সিদিনা আকৌ তাই ফোন কৰি কিনে মোক সুধিলে যে দাদা কিবা ধনৰ দেখোন অলপমানো হেৰি পোৱা নাই, যে টকা পইচা ক'ত গৈছে একো গমেই নাপাওঁ। তেতিয়া মই তাইক ক'লোঁ আচ্ছা তুমি যে 6 মাহ ধৰি দোকান দি আছা, সেই দোকান যেতিয়া নেকি বৰ্তমানত লাগি তুমি দোকান দি আছা নহয় জানো, কিন্তু তোমাৰ শিক্ষা কি কি হ'ল? তাই ক'লে দোকানৰ মাল কিনিব জানো, মানুহৰ লগত কথা বতৰা শিকিছোঁ, কিমান দগা পাল্লা কেনেকৈ কি কৰিব লাগে সকলো জানা হ'লোঁ, কমপ্লিটলি তাৰমানে কিছুমান জানাই হৈ গ'ল তাই। তেতিয়াই মই ক'লোঁ 10,000 টকা দি মানুহে যদি টিউশ্যনো নলোৱা হয় না এই দোকান দিয়াৰ কথাত শিকিব নোৱাৰিলে হয়, কিন্তু তুমিতো নিজে কৰ্ম কৰি শিকিছা না। এতিয়া তোমাৰ আৰু গাড়ী চলাবৰ কাৰণে টেনশ্যন নাই, তুমি গাড়ী পুৰা হাতেৰে চলাই যাব পাৰিবা। তেতিয়া মই তাইক ক'লোঁ কথাটো। তাই ক'লে তেতিয়াহ'লে এতিয়া কি কৰা উচিত? মই ক'লোঁ এতিয়া তুমি একো কৰিব নালাগে, জাষ্ট তোমাৰ লগত ধন কিমান আছে বৰ্তমান সকলো খৰচা কৰি কিনে বৰ্তমান সেই দোকান দিয়াৰ পইচা জমা হয় 15,000 মান টোটেল মোৰ দোকানত মাল আছে, মানে 6 মাহত মাত্ৰ 5,000 টকা লাভ কৰিছে। তেতিয়া মই তাইক ক'লোঁ আচ্ছা ঠিক আছে, তোমাৰ দোকানত বেছিকৈ বিক্ৰী হোৱা বস্তু কি তুমিতো নিশ্চয় অনুভৱ কৰিব পাৰিছা। তাই ক'লে হয় দালি চাউল এইগিলাখানে মোৰ বেছি বিক্ৰী হয়,
ছেকেণ্ডত চিপছৰ পেকেটবিলাক বিক্ৰী হয়। তেতিয়া মই ক'লোঁ আচ্ছা তেতিয়াহ'লে চিপছৰ পেকেট যদি বিক্ৰী হয় তুমি এক কাম কৰা, চিপছৰ পেকেট অলপ বেছিকৈ আনা আৰু যিগিলাখান নেকি তোমাৰ একদম কম পৰিমাণে মানে কি চেল হৈ আছে আৰু যি বস্তুবিলাখান তোমাৰ কম চেল হৈ আছে সেই বস্তুবোৰক তুমি অলপ কমাই আনা। কিন্তু এনেকুৱা নহয় কি আনিব নালাগে, বস্তুখিনিক আনা, কাৰণ যিহেতু শ্ব' হৈ থাকিব। আৰু এটা কাম কৰিবা যে ৩,০০০ টকা এক্সট্ৰা ইনভাইচ কৰি তুমি এক কাম কৰিবা, সৰু চলিৰ কিছুমান বস্তু খেলা পায় প্লাষ্টিকৰ, অতি কম দামতে দিব পাৰা, যেনিবা ১০ টকা ২০ টকা এনেকুৱা দামত দিব পাৰা। সেই বস্তু যদি তুমি ২,০০০ টকাৰো আনা, ২,০০০ টকাত তোমাৰ যেনিবা ধৰ তাতে ৫০০ টকাই লাভ ওলাই আছে, তাৰে তুমি ৫০০ টকা লাভৰে যদি ১০০ টকা তোমাৰ নিজৰ পকেট মানি ইনভাইচ কৰি বিলুন এক পেকেট আনা আৰু প্ৰতিটো বস্তুৰ লগতে সৰু সৰু বাচ্চাবিলাকক যেতিয়া দোকানত কিনিব আহে এটা এটা যদি বিলুনো দিয়া বহুত হেপী হ'ব। আৰু তোমাৰ পৰা যিটো নেকি বস্তু কিনি লৈ যাব সেই বাচ্চাটোৱে কিমান দিন চলাব, বা গাড়ীয়ে হওক পুতলাই হওক কিমান দিন থাকিব হাতত, বেছি দিন নাথাকে সৰু চলিৰ হাতত জানাই। তো নিশ্চয় থাকে যদি 10 দিন, আকৌ 10 দিন পিছত আহিব তাই, তো আকৌ বিলুন পাব, যিহেতু বহুত শান্তি পাব, সুখী পাব। আহে আমুকৰ দোকানত গ'লে বস্তুটোৰ লগত এটা বিলুন পায়, এটা চকলেট পায়, কিমান হেপী। তোমাৰ ৰেংক বাঢ়ি যাই আছে, তোমাৰ যিটো নেকি ৰিচ ইমপ্ৰেশ্যন সেই ইমপ্ৰেশ্যনটো বাঢ়ি গৈ আছে। গতিকে প্ৰথমতে ইনভাইচ কৰক, এনেকৈ ইনভাইচ কৰক যাতে সাপো নমৰে লাঠিও নাভাঙে, ইমপ্ৰেশ্যনটো বাঢ়াওক, ৰিচটো বাঢ়াওক। আপোনাৰ কিমান হৈ আছে ইমপ্ৰেশ্যন সেইটো চাওক কেলকুলেট কৰি। এনেকুৱাকৈ এখন দোকান চলাব পাৰি ইচ্ছা কৰিলে লক্ষী মহিলাসকলে। ভাল লাগিছে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব, কিয়নো আহি থাকিব লগা এনেকুৱাই মটিভেশ্যনেল কথা মই আপোনালোকৰ ওচৰত প্ৰতিদিনে লৈ আহিয়ে থাকিম। প্ৰতিদিনে নহয়, একদিন পিছে হ'লেও আপোনালোক পায়ে থাকিব, প্ৰায় এনেকুৱাই ৰিলেটেড ভিডিঅ' মই বনাই থাকোঁ। চ' থেংক ইউ গাইজ।